অসমৰ কাৰণে অসমৰ মানুহৰ কাৰণে যাতে সদায় যুঁজি থাকিব পাৰোঁ অসমৰ মাটিত যাতে অসমৰ মানুহৰ আধিপত্য অসমীয়া মানুহৰ আধিপত্য প্ৰভুত্ব যাতে সৰ্বকালৰ কাৰণে থাকে অসমৰ মাটিত যাতে আমাৰ ভাষা কৃষ্টি সংস্কৃতি আমাৰ অধিকাৰ যাতে সৰ্বকালৰ কাৰণে সুৰক্ষিত হৈ থাকে সেই জাতীয় সংগ্ৰামৰ এগৰাকী জাতীয় সৈনিক আৰু এগৰাকী যোদ্ধা হিচাপে যাতে সদায় অসম মাতৃ দেশ মাতৃ যাতে পূজা সেৱা অৰ্চনা কৰি থাকিব পাৰোঁ তাৰ কাৰণে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ শুভাশীষ কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ এই জাতীয় জীৱনৰ এই যি মহান লক্ষ্য এই লক্ষ্যত আমি আহি থাকিব লগা দিনত আমি সকলো উপনীত হ'ব পাৰিম বাৰেকুৰি আঞ্চলিক যুৱ সংঘ এই অঞ্চলৰ সকলোৰে আপোন এটা অনুষ্ঠান যোৱা ২৯টা বছৰ একেধাৰে তেওঁলোকে সামাজিক বিভিন্ন কাম কাজ শিক্ষা সংস্কৃতি খেল ক্ৰীড়া আন পৰ্যটন চাহ শিল্প আন কৃষি সকলোৰে কাৰণে বিভিন্ন ধৰণৰ কাম কাজ কৰি আহিছে পৰিকল্পনা কৰি আহিছে আমি সকলোৱে জানো যে বাৰেকুৰি অঞ্চলটো অসমীয়া মানুহৰ কাৰণে এটা জাতীয়তাবাদৰ বৰভেটি এই অঞ্চলত বিভিন্ন সময়ত জাতীয় জীৱনৰ সংগ্ৰামী বিভিন্ন সময়ত এই অঞ্চলৰ ৰাইজে জাতীয় সংগ্ৰামৰ যি চেতনা আৰু শক্তি এই শক্তিশালী ৰূপত প্ৰতিনিধিত্ব কৰি দেখুৱাইছে যেতিয়াই জাতিলৈ সংকট আহিছে যেতিয়াই সমাজত অন্যায় অবিচাৰ হৈছে তেতিয়াই বাৰেকুৰি অঞ্চলৰ জনগণে সকলোৱে একেলগে সংকল্প লৈ সমস্বৰে কৈছে যে আমি এই অন্যায় কেতিয়াও গ্ৰহণ নকৰোঁ গতিকে এই বাৰেকুৰি অঞ্চলৰ সকলো জনতাকে মই সশ্ৰদ্ধ প্ৰণিপাত জনাই আপোনালোকৰ সদায় সহায় সহযোগিতা আশীৰ্বাদ পৰামৰ্শ বিচাৰিছোঁ যোৱা নিৰ্বাচনৰ সময়তো মই আপোনালোকৰ প্ৰাৰ্থী আছিলোঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ এগৰাকী প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ সকলো প্ৰান্ততে প্ৰলোভন ভয় ভাবুকি ধৰ্মীয় ৰাজনীতিৰ মাজতো এই বাৰেকুৰি অঞ্চলৰ ৰাইজে মোক যথেষ্ট মৰম দিলে যথেষ্ট সহায় সহযোগিতা কৰে তাৰ কাৰণে মই সকলোকে নতশিৰে প্ৰণিপাত জনাইছোঁ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আহি থাকিব লগা দিনত আপোনালোকে সকলোৱে এই মৰম আৰু আশীৰ্বাদ দি যাব এটা জাতিৰ জাতীয় সভ্যতা যদি শক্তিশালী ৰূপত নিৰ্মাণ কৰিব লাগে তেতিয়াহ'লে জাতিটোৰ শিক্ষা জাতিটোৰ সংস্কৃতি জাতিটোৰ সাহিত্য জাতিটোৰ কৃষ্টি জাতিটোৰ ঐতিহ্য জাতিটোৰ আধ্যাত্মিকতা জাতিটোৰ ভাষা জাতিটোৰ মাটি ভেটি এইবোৰ সুৰক্ষিত হৈ থাকিব লাগিব এইবোৰক লৈ আমি পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব সেইকাৰণে এই যুৱ সংঘই বাৰেকুৰি আঞ্চলিক যুৱ সংঘই মৰাণ জনগোষ্ঠী বা মৰাণ জাতি হত্যাৰ কাৰণে প্ৰয়োজনীয় যিবোৰ অৱলম্বনত মৰাণ জাতি হত্যাই আগবাঢ়ি যাব পাৰিলে তেওঁলোকে শক্তিশালী ৰূপত খোজ দিব পাৰিব সেইবোৰক লৈ নিখুঁতভাৱে পৰিকল্পনা প্ৰস্তুত কৰিছে আৰু কাম কাজ কৰি আহিছে নতুনকৈ মানৱ চুতীয়াই সভাপতিয়ে দায়িত্ব লৈছে তেখেতৰ নেতৃত্বত মই ভাবোঁ যে আহি থাকিব লগা দিনত বিভিন্ন ধৰণৰ কাম কাজ তেখেতসকলে কৰিব শিক্ষা অবিহনে কোনো মানুহ কোনো জাতিয়ে কেতিয়াও প্ৰতিযোগিতাৰ পৃথিৱীত সৃষ্টি থাকিব নোৱাৰে যি জাতিৰ শিক্ষা আৰু জ্ঞানৰ ভোক নাই ক্ষুধা নাই সেই জাতিয়ে কেতিয়াও পৃথিৱীত প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব নোৱাৰে সেইকাৰণে মই আই মাতৃসকলক আমাৰ পিতৃতুল্য ব্যক্তিসকলক মই আহ্বান জনাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ সন্তান সন্ততি নাতি পৰিণামীসকলক ক'ব যে এটাই বেদ মন্ত্ৰ আমি সকলোৱে আঁৰাই থাকিব লাগে আমি শিক্ষা গ্ৰহণ কৰিম আৰু জ্ঞান অৰ্জন কৰি জগত সভালৈ যাম পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা জ্ঞানৰ মণি মুকুতা বুটলি আনি বাৰেকুৰিত আমি সিঁচি দিম আৰু বাৰেকুৰি উজ্বলাই তোলাৰ লগে লগে সমগ্ৰ অসমৰ সমাজ জীৱন আমি উজ্বলাই তুলিম সেইকাৰণে শিক্ষা 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 জ্ঞান 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 এই যদি বেদমন্ত্ৰ আমাৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে যিদিনাখনে ল'ব সেইদিনাখনে সমাজ জিলিকি উঠিব সেই শিক্ষাক লৈ তেওঁলোকে কাম কাজ কৰিছে ছাত্ৰ ছাত্ৰীসকলক ভাল শিক্ষাৰে শিক্ষিত হ'বলৈ আগবঢ়াই দিছে ভাল গৱেষণাৰে আগবাঢ়ি আহিবৰ কাৰণে উৎসাহ জনাইছে এইটো মই ভাবোঁ যে বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰ্যসূচী আৰু আন কাম কাজ তেওঁলোকে কৰিছে সামাজিক কাম কাজ ড্ৰাগছ নিবাৰণ কৰিবৰ কাৰণে কাম কাজ সমাজত যাতে বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ অপশক্তি বা অপকৰ্মই সমাজখন ক্ৰিয়া কৰিব নোৱাৰে মানুহৰ মাজত যাতে আধ্যাত্মিকতা থাকে ভক্তিভাৱ থাকে মানৱীয় প্ৰমূল্য থাকে তাৰ
তাৰ কাৰণে বিভিন্ন কাৰ্যসূচী লৈছে ইয়াৰ পৰ্যটন শক্তিশালী কৰিবৰ কাৰণে মতাপুং মাগুৰী বিলক সৰ্বাংগীন উন্নয়নৰ কাৰণে মতাপুং মাগুৰী বিলত থকা বিভিন্ন পৰিভ্ৰমী পক্ষী বা ইয়াত থকা স্থানীয় পক্ষীবোৰৰ সামগ্ৰিক উন্নয়নৰ কাৰণে এই যুৱ সংঘই বিভিন্ন কাম কাজ লৈছে ইয়াৰ যিটো হলৌ বান্দৰ তেওঁলোকে সংৰক্ষণৰ কাৰণে বিশেষ উদ্যোগ লৈছে গতিকে এইবোৰ খুব ভাল কাম আৰু সেইকাৰণে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি এই বাৰেপুৰী অঞ্চল চাবলৈ আহে এই অঞ্চলৰ ঐতিহ্য চাবলৈ আহে ইয়াৰ কৃষ্টি সংস্কৃতি চাবলৈ আহে এই অঞ্চলৰ ৰাইজৰ ধৰ্ম হুঁচৰিৰ এটা সুকীয়া স্বকীয় ঐতিহ্য আৰু পৰম্পৰা আছে গতিকে আমি আমাৰ নিজৰ কৃষ্টি সংস্কৃতি ঐতিহ্য পৰম্পৰা আমি ধৰি ৰাখিব লাগিব আৰু এই ক্ষেত্ৰত বাৰেপুৰী আঞ্চলিক যুৱ সংঘই আমাৰ এটা শক্তিশালী জাতীয় আৰু দায়িত্ব আৰু সামাজিক দায়িত্ব পালন কৰি আহিছে গতিকে ৰাইজ মই আজি এই নিশা বৰ বেছি দীঘলীয়া কথা নকওঁ সকলোকে আহ্বান জনাইছো আহি থাকিব লগা দিনসমূহত আমি সকলোৱে মিলি আমাৰ সমাজখন সুৰক্ষিত কৰিবৰ কাৰণে আমালৈ অহা যিটো প্ৰত্যাহ্বান এই হৈছে আপোনালোকে জানে যে আমাৰ এই তিনিচুকীয়াত বিহাৰ দিৱস পাতিবৰ কাৰণে চৰকাৰী যন্ত্ৰই ষড়যন্ত্ৰ কৰিছিল আমি সকলোৱে প্ৰতিবাদ কৰাৰ পাছত ইয়াত এই অনুষ্ঠান কৰিবলৈ তেওঁলোকে সাহস নকৰিলে গতিকে এনেকুৱা ধৰণৰ আধিপত্যবাদী প্ৰভুত্ববাদী সাংস্কৃতিক আগ্ৰাসন আমাৰ মাটিত হ'ব কিন্তু আমি কোনো কাৰণতে তেনেকুৱা ধৰণৰ আগ্ৰাসন হ'বলৈ দিব নালাগিব আমাৰ মাটিত চলা এনেকুৱা ধৰণৰ আগ্ৰাসন উফৰাই পেলাবৰ কাৰণে আমি প্ৰত্যেকে সংকল্প ল'ব লাগিব আমি সকলোৱে বিৰোধিতা কৰাৰ পাছতো আমাৰ মাটিত আমাক জোৰ কৰি নাগৰিকত্ব সংশোধনী আইন কাজ আপি দিলে এই অঞ্চলৰ ৰাইজে ইয়াৰ অঞ্চলত ওচৰে পাজৰে থকা বাগজান ধৰি বিভিন্ন প্ৰান্তৰ ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিছিল আমি সকলোৱে প্ৰতিবাদ কৰিছিলো আজিও ইয়াৰ বিৰোধিতা সমগ্ৰ অসমৰ ৰাইজৰ আছে সংখ্যা আছে কাৰণে জোৰ আছে কাৰণে বলপূৰ্বকভাৱে জাপি দিছে মনৰ পৰা আমি কেতিয়াও হৃদয়ৰ পৰা এই অন্যায় কেতিয়াও গ্ৰহণ কৰিব পৰা নাই গতিকে যিমান অন্যায় হৈছে আমাৰ মাটি বেটি কাঢ়ি ল'ব বিচৰা চিন্তা বা আমাৰ ভাষা কৃষ্টি সংস্কৃতিক নাইকিয়া কৰিবৰ কাৰণে কৰা ষড়যন্ত্ৰ আমি উফৰাই দিবৰ কাৰণে আমি সকলোৱে সংকল্প ল'ব লাগিব গতিকে ৰাইজ এইখন অসম আমাৰ সকলোৰে অসম এইখন অসমত সদায় আমাৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব ভাষা কৃষ্টি সংস্কৃতি সৰ্বকালৰ কাৰণে আমি সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে সকলোৱে কাম কাজ কৰিব লাগিব গতিকে আজি এই সংকটৰ ক্ষণত সকলো ৰাইজকে শ্ৰদ্ধা নিবেদন কৰি অসমৰ মানুহৰ অসমীয়া মানুহৰ আত্মপ্ৰতিষ্ঠাৰ যি মহাসংগ্ৰাম আছে সেই সংগ্ৰাম অধিক শক্তিশালী হওক জাতীয়তাবাদৰ যি বল ভেটি এই বাৰেপুৰী অঞ্চলৰ মানুহে গঢ়ি তুলিছিল সেই জাতীয়তাবাদৰ পতাকা গাঁৱে গাঁৱে ঘৰে ঘৰে আকাশে বতাহে নীলিম আকাশত অসমীয়া মানুহৰ জাতীয়তাবাদৰ বিজয় নিশান যাতে সগৌৰৱে জিলিকি থাকে সদম্ভে যাতে জিলিকি থাকে তাৰ কাৰণে এই জাতীয় সংগ্ৰামত সকলোকে অৰিহণা দিবৰ কাৰণে সকলোকে সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে মই আহ্বান জনাই পুনৰবাৰ সকলোৰে ওচৰত সশ্ৰদ্ধ প্ৰণিপাত জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ জনাই ৰাখোঁ।